হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, পিএম সম্পদা, দুৰ্নীতি, জেজেএম, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ, সময় পৰিৱৰ্তনৰ, মাটি বচাও, জাতি বচাও। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা। আমাৰ ইয়াত কোনো হাত নাই। অকল এইটোৱেই নহয়, এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এখন ৰাইজৰ আগত তুলি দিছে। ইয়াত প্ৰথমতে লিখিছে অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ। কিছুমানে কৈছিল যে ৰকিবুল হুছেইনৰ কাৰণে কৈছিল নহয়। কিহৰ কাৰণে? স্বাভিমানী থকা মানুহ কংগ্ৰেছ নকৰি পেলাই গুচি গ'ল, কাৰণ ৰকিবুল হুছেইনে মোক চামগুৰিটো এৰি নিদিলে কৈছিলতো। এইটো এটা কাৰণ আছিল। এতিয়া চাওকচোন ক'ত, মোক শুনাক্ষৰো কোনো কোৱা নাই যে উপ নিৰ্বাচনত তেওঁ তাত উঠিব বিচাৰিছে, কোনোক্ষৰো কোৱা নাই। ঠিক আছে, তাত বিচাৰিছে স্বাভিমানত আহিছো দেই মই। একেলগে 4টা বিধানসভাত উপ নিৰ্বাচন হৈছে, এটা বিহালী, এটা বঙাইগাঁও, এটা চামগুৰি আৰু এটা কাছাৰ হৈছিলে। এতিয়া স্বাভিমানটো চামগুৰিতে থাকে, তাৰ ওচৰতে বিহালী সমষ্টিত স্বাভিমানটো নাথাকে। মানুহে কি বুজা নাই নেকি চামগুৰিত কিয় উঠিব বিচাৰিছিল? আমাৰ বুকুচাত উঠি পেলাই পৈতৰণি পাৰ হ'ব খোজে, তাৰ পিছতে আকৌ আমাক লঠিয়াব গৰিয়াব। মোৰ মতে বহুত টিকেট হোৱা নাই, বহুতো প্ৰাৰ্থিত্ব পোৱা নাই। সেইকাৰণে মই কংগ্ৰেছটো এৰি পেলাই যামগৈ নেকি? কংগ্ৰেছে মোক কি দিয়া নাই কওকচোন আপোনাক? যিকেইজন গৈছে আপোনালোকে চাওকচোন, তুলি তালি ডাঙৰ দীঘল কৰি আজি আপোনাৰ এইটো কথা বালিত মূৰটো সোমাই পেলাই গাটো দেখা নাই নেকি? আজি যিখিনি আপুনি নাম কৈ আছে সেইখিনিতো সাংসদ বুলি কৈ আছে, কংগ্ৰেছে দিয়া। প্ৰাক্তন মন্ত্ৰী বুলি কৈ আছে, কংগ্ৰেছে দিয়া। প্ৰাক্তন MLA বুলি কৈ আছে, কংগ্ৰেছে দিয়া। ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, পিএম সম্পদা, দুৰ্নীতি, জেজেএম, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ, সময় পৰিৱৰ্তনৰ, মাটি বচাও, জাতি বচাও। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা। আমাৰ ইয়াত কোনো হাত নাই, কোনো অন্য মানুহৰ হাত নাই, অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছিলে। অকল এইটোৱেই নহয়, এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এখন ৰাইজৰ আগত তুলি দিছে। ইয়াত প্ৰথমতে লিখিছে অভদ্ৰ আৰু অহংকাৰী, অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ। মই মোৰ কথা একোৱেই ক'ব খোজা নাই। কেনেকৈ হ'ব পাৰে এই কথাবিলাক? কেনেকৈ একো মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব পাৰে? পাৰিবাৰিক ব্যৱসায় এইবিলাক কথা মই আজি নকওঁ। আপোনালোকৰ গোটেইখিনি আছে, যদি আপোনালোকে পাৰে এখন দেখুৱাব, নহ'লেতো আপোনালোকৰ সকলোৰে মুখত চৰ্চা ৰাজহুৱাভাৱে হৈছে। অকল এইটোৱেই নহয়, অলেখ ব্যক্তিগতভাৱে মই যিমান হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰো, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক তাতকে বেছিকৈ সমালোচনা কৰে, কাৰণ ভাষাৰ অকণমান জোৰটো মোৰ কম, তেওঁ বৰ ভাল। এনেকুৱা হ'ব পাৰে, কেতিয়াবা থাকিবও পাৰে, নাথাকিবও পাৰে। কিন্তু তেওঁৰ কিবা পোষ্ট এটা দেখিছো যে মই পাপাৰ মতে চলিম বুলি কৈছে। যদি হয় তেওঁ নুঠে, মই এই বিষয়ে মোৰ কোনো মন্তব্য নাই। ল'ৰাটোৰ লগত মই কি পলিটিক্স কৰিম? কংগ্ৰেছ দলটোৱে চাব, যদি তেওঁ ভাবে যে উঠিব নালাগে তেতিয়া নিদিব, আৰু যদি উঠিব লাগে উঠিব। বিজেপিত গৈ তেওঁ নিজে বাচিছে আৰু আজি সিমানেই কৈছো আৰু।